এইবাৰ মই 2 লাখ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিম। কিমান ল'ৰা ছোৱালীক চাকৰি দিম? 2 লাখ। এতিয়া ডেকা ল'ৰাবিলাকে কয় মামা কামাণ্ডো বেটেলিয়ন বঢ়াই দিয়ক, পুলিচৰ চাকৰি দিয়ক। মই নতুনকৈ পুলিচত চাকৰি কিমান দিম? 25,000। কিমান দিম নতুনকৈ? 25,000। যোৱাবাৰ যেতিয়া ইলেকশ্যন আছিলে ৰংখাং সমষ্টি আৰু আমৰি সমষ্টি একেলগে আছিলে, হয়নে নহয়? তেতিয়া মই ইয়াত ইলেকশ্যনৰ মিটিঙত আহিছিলো আৰু ৰাইজক মই কৈছিলো যে বিজেপিৰ চৰকাৰ আহিলে 1 লাখ, কিমান 1 লাখ ল'ৰা ছোৱালীক মই চৰকাৰী চাকৰি দিম। ইলেকশ্যন হৈ গ'ল, 5 বছৰ পুৰা কৰিলো। 1 লাখ চৰকাৰী চাকৰিৰ জাগাত 1,65,000 ল'ৰা ছোৱালীক আমি চৰকাৰী চাকৰি দিলো। এতিয়া যোৱাবাৰটো কৈছিলো 1 লাখ দিম, দিলো 1,65,000। এইবাৰ মই আপোনালোকক কথা দিছো, আপোনালোকে বিজেপিৰ চৰকাৰ বনাই দিয়ক। এইবাৰ মই 2 লাখ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিম। কিমান ল'ৰা ছোৱালীক চাকৰি দিম? 2 লাখ। এতিয়া ডেকা ল'ৰাবিলাকে কয় মামা কামাণ্ডো বেটেলিয়ন বঢ়াই দিয়ক, পুলিচৰ চাকৰি দিয়ক। মই নতুনকৈ পুলিচত চাকৰি কিমান দিম? 25,000। কিমান দিম নতুনকৈ? 25,000। টিচাৰ কিমান দিম? শিক্ষক শিক্ষয়িত্ৰী কিমান দিম? 75,000। কিমান দিম? 75,000। 75 আৰু 25 1 লাখ হল। বাকি 1 লাখ চাকৰি ডাক্তৰ, ইঞ্জিনিয়াৰ, এডিআৰই, গ্ৰেড 4, গ্ৰেড 3, নাৰ্ছ, লেবৰেটৰী টেকনিচিয়ান 1 লাখ। কোনবা চৰকাৰে আগতে 1 লাখ চাকৰি দি পাইছে নেকি? কোনেওতো পোৱা নাই। কিন্তু মামাই কি কলে যে 1 লাখ দিম। 1 লাখ দিলে মানুহে কিমান কয় যে 1 লাখ কলো 50,000 দিলো। অলপতো কোৱাতকৈ মানুহে কম কৰে না, হয়নে নহয়? কয় যদি 10 টকা দিয়ে 8 টকা। কিন্তু মই কলো 1 লাখ, দিলো 1,65,000। এইবাৰ মই আপোনালোকক কিমান কৈছো যে 2 লাখ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিম। এখন ঘৰত এটা যদি চৰকাৰী চাকৰি হয়, দেউতাক মাকৰ কিমান ফূৰ্তি হয়, হয়নে নহয়? আজি এজন দুজন নহয়, বিজেপি চৰকাৰ আহিলে 2 লাখ ল'ৰা ছোৱালীক মই চৰকাৰী চাকৰি দিম। আপোনালোকে এবাৰ মনত ভাবক নিজে, মই একো নকওঁ। যদি কেচিত ভোট দিওঁ 2 লাখ চাকৰি দিব পাৰিব নেকি? 2 লাখ চাকৰি দিব পাৰিব? নোৱাৰে। কিয়? তেওঁলোকৰ দিল্লীতো চৰকাৰ নাই, দিছপুৰতো চৰকাৰ নহব, আৰু আমাৰ ভোট বিলাক পানীত পৰিব। আজি আপোনালোকে চাওক, যেতিয়া মই প্ৰথম মহিলাসকলক কৈছিলো যে 10,000 টকাকৈ দিম, তেতিয়া কংগ্ৰেছে কি কৈছিলে যে ক'ৰ পৰা দিব, চৰকাৰৰ ইমান টকা ক'ত আছে? কিন্তু মই আপোনালোকক দি পেলাই প্ৰমাণ কৰি দিলো নে নাই যে মই কিবা এটা কলে কৰি দেখুৱাম বুলি? দিলো নে নাই? সেইকাৰণে এইবাৰ যেতিয়া মই কৈছো 25,000 দিম, কংগ্ৰেছী বিলাকে আৰু মুখেদি মাতা নাই। জানে মামাই দিম বুলি কৈছে যেতিয়া দিবই আৰু 100%। এতিয়া আৰু এটা কাম মই আপোনালোকৰ কাৰণে কৰিব খুজিছো।
আপোনালোকে জানে 2 লাখ চাকৰি দিম, কিন্তু চাকৰি পাবৰ কাৰণে ল'ৰা ছোৱালীয়ে মেট্ৰিক হায়াৰ ছেকেণ্ডাৰী ডিগ্ৰী পৰীক্ষা পাছ কৰিব লাগিব। দুখীয়া ঘৰৰ দেউতাক মাকে ল'ৰা ছোৱালী কেনেকে পঢ়াব? পইচাওতো লাগিব কলেজত পঠাবৰ কাৰণে, হোষ্টেলত থবৰ কাৰণেও পইচা লাগিব, কিতাপ কিনিবও পইচা লাগিব, হোষ্টেলত থাকিবও পইচা লাগিব। সেইকাৰণে এইবাৰ আমি এটা ডাঙৰ ডিচিশন লৈছো, সেইটো হল যে কোনো মাক বাপেকে ল'ৰা ছোৱালীৰ পঢ়াত টকা খৰচ কৰিব নালাগে, তেওঁলোকক পঢ়ুৱাৰ দায়িত্ব মামাই ল'ব, মামাই পঢ়াব। ভাল হবনে বেয়া হব? আজি ভাগিনৰ দায়িত্ব মামাৰ মূৰৰ ওপৰত, ভাগিনক পঢ়ুৱাৰ দায়িত্ব মামাই ল'ব, দেউতাক মাকে খৰচা কৰিব নালাগে। আপোনালোকে চিন্তা কৰক, কিমান দুখীয়া মানুহে পঢ়া শুনা এৰি দিয়ে দেউতাক মাকৰ হাতত টকা পইচা নাথাকে কাৰণে। আজি আমি নিযুত মইনা আঁচনি দিছো, নিযুত বাবু আঁচনি দিছো, কিন্তু এইবাৰ আমি অকল নিযুত মইনা নিযুত বাবু নহয়, আনকি ল'ৰা ছোৱালীৰ কিতাপৰ পৰা বহিৰ পৰা কলমৰ খৰচো মামাই দিব, বেলেগৰ পৰা ল'ব নালাগে।